নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভুগৈ ৱৰ্ল্ড ব্ৰেকিং নিউজে মুহূৰ্তত পুনৰ ইৰাণক ধমক প্ৰদান কৰিছে শক্তিশালী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চৰ্ত মানি লওক ইৰাণে যদি চৰ্ত মানি লয় তেতিয়া হয় হৰমুজ প্ৰণালী খুলি দিয়া হ'ব নহলে বন্ধ কৰি ৰখা হ'ব হৰমুজ প্ৰণালী আৰু চৰ্ত যদি নামানে ভয়ংকৰভাৱে আক্ৰমণ চলিব ইৰাণৰ ওপৰত সবিশেষ জনাইছো মুহূৰ্তত ৱৰ্ল্ড ব্ৰেকিং মুহূৰ্তত জনাইছো পুনৰ ইৰাণক ধমক প্ৰদান কৰিছে এতিয়া ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা ডনাল্ড ট্ৰাম্পে চৰম হুংকাৰ প্ৰদান কৰিছে এতিয়া ইৰাণক হৰমুজ প্ৰণালীক লৈ হুংকাৰ প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে যদিহে চৰ্ত নামানে তেতিয়া হলে কিন্তু ভয়ংকৰ আক্ৰমণ চলিব ইৰাণৰ ওপৰত চৰ্ত মানিলেহে মুকলি কৰি দিয়া হ'ব হৰমুজ প্ৰণালী মুকলি কৰি দিয়া হ'ব যদিহে ইৰাণে চৰ্ত মানি লয় ইৰাণে মানি লওক চৰ্ত অন্যথা লোৱা হ'ব বৃহৎ একশ্যন আৰম্ভ কৰিব আমেৰিকাই পুনৰ ভয়ংকৰ আক্ৰমণ চলিব ইৰাণৰ ওপৰত আগতকৈও অধিক তীব্ৰ হ'ব আক্ৰমণ আগতকৈও ভয়ংকৰ হ'ব আক্ৰমণ ইৰাণৰ ওপৰত যিকোনো মুহূৰ্ততে ভয়ংকৰ আক্ৰমণ চলাব আমেৰিকা ইৰাণে চৰ্ত মানি ল'লেহে হৰমুজ প্ৰণালী খুলি দিয়া হ'ব অন্যথা ইৰাণে তাৰ পৰিণাম ভোগ কৰিব লাগিব চৰ্ত নামানিলে পৰিণাম ভোগ কৰিব লাগিব ইৰাণে মধ্যপ্ৰাচ্যত পুনৰ ভয়ংকৰ যুদ্ধৰ আশংকা প্ৰকাশ কৰা হৈছে পুনৰ ইৰাণক হুংকাৰ প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলৰ জৰিয়তে হুংকাৰ প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা পুনৰ ইৰাণক হুংকাৰ প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে হৰমুজ প্ৰণালীক লৈ এবাৰ হুংকাৰ প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে চৰ্ত যদি মানি লয় আমেৰিকাৰ ফালৰ পৰা চৰ্ত প্ৰদান কৰা হৈছে সেই চৰ্ত যদি মানি লয় তেতিয়াহ'লে মুকলি কৰি দিয়া হ'ব হৰমুজ প্ৰণালী ইৰাণে চৰ্ত মানি লওক অন্যথা লোৱা হ'ব বৃহৎ একশ্যন যিকোনো মুহূৰ্ততে ভয়ংকৰ একশ্যন চলাব আমেৰিকাৰ ফালৰ পৰা আমেৰিকাই যিকোনো মুহূৰ্ততে পুনৰ ভয়ংকৰ আক্ৰমণ চলাব ইৰাণৰ ওপৰত যেহেতু যুদ্ধ বিৰতিক লৈ শান্তি আলোচনাক লৈ দুইখন দেশৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু ইয়াৰ বাবে ইছলামাবাদ ঠিক কৰা হৈছিল আমেৰিকাৰ প্ৰতিনিধিবৰ্গই সমৰ্থন কৰিছিল কিন্তু ইৰাণৰ ফালৰ পৰা কোনো ধৰণৰ সমৰ্থন নাপালে পাকিস্তানৰ ইছলামাবাদত যি বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিলে যুদ্ধক লৈ দুখন দেশৰ মাজত যিখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিলে সেই বৈঠক অনুষ্ঠিত নহ'লে ইয়াৰ পিছতে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা কোৱা হৈছিলে যদিহে এবাৰ ইৰাণৰ ফালৰ পৰা কিবা কথা পাতিব বিচাৰে তেনেহ'লে কিন্তু ফোন কৰিব লাগিব আমেৰিকালৈ তেতিয়াহে হ'ব নহ'লে কিন্তু আমেৰিকাই আৰু অবাবত সময় নষ্ট নকৰে আৰু পুনৰ কিন্তু ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা পুনৰ ইৰাণক স্পষ্ট কৰি দিয়া হৈছে হুংকাৰ প্ৰদান কৰা হৈছে আগতকৈ অধিক তীব্ৰ হ'ব আক্ৰমণ এবাৰ অধিক ভয়ংকৰ হ'ব আক্ৰমণ আৰু ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব ইৰাণে সমগ্ৰ বিশ্বই দেখিব ইয়াৰ ভয়াৱহতা মধ্যপ্ৰাচ্যত পুনৰ ভয়ংকৰ যুদ্ধৰ আশংকা প্ৰকাশ কৰা হৈছে মধ্যপ্ৰাচ্যত যুদ্ধ উত্তেজনা কিছু খাম কাটিছিলে পুনৰ কিন্তু মধ্যপ্ৰাচ্যত যুদ্ধ উত্তেজনা বিৰাজ কৰিছে যিকোনো মুহূৰ্ততে আমেৰিকাই ইৰাণৰ ওপৰত চলাব পৰা ভয়ংকৰ আক্ৰমণ ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যিকেইটা চৰ্ত দিয়া হৈছিলে সেই চৰ্ত যদি মানি লয় তেতিয়াহ'লে ইৰাণ বাচিব যদিহে চৰ্ত মানি নলয় পুনৰ কিন্তু ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাব পূৰ্বতকৈও অধিক তীব্ৰ হ'ব আক্ৰমণ যিকোনো মুহূৰ্ততে ভয়ংকৰ আক্ৰমণ চলাব আমেৰিকাৰ ফালৰ পৰা আমেৰিকাৰ সেনাই যিকোনো মুহূৰ্ততে ইৰাণত ভয়ংকৰ আক্ৰমণ চলাব আৰু অধিক শক্তিশালীভাৱে এবাৰ আক্ৰমণ চলাব ইৰাণক ধ্বংস কৰি দিয়া হ'ব ট্ৰুথ ছ'চিয়েলত হুংকাৰ প্ৰদান কৰিছে মধ্যপ্ৰাচ্যত পুনৰ ভয়ংকৰ যুদ্ধৰ আশংকা যুদ্ধ উত্তেজনা বিৰাজ কৰিছে ট্ৰুথ ছ'চিয়েলৰ জৰিয়তে হুংকাৰ প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শক্তিশালী মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে যদিহে হৰমুজ প্ৰণালীক মুকলি কৰিব লাগে চৰ্ত মানিব লাগিব ইৰাণে চৰ্ত মানিলেহে মুকলি কৰি দিয়া হ'ব হৰমুজ প্ৰণালী ইৰাণে মানি লওক চৰ্ত অন্যথা লোৱা হ'ব বৃহৎ একশ্যন পূৰ্বতে যি আক্ৰমণ চলিছিল ইৰাণৰ ওপৰত ইয়াতকৈও ভয়াৱহ আক্ৰমণ হ'ব ইয়াতকৈ ভয়ংকৰ আক্ৰমণৰ পৰিণাম ভোগ কৰিব লাগিব ইৰাণে আৰু চৰ্ত মানি লওক নহ'লে ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ'ব লাগিব ইৰাণ আৰু যিকোনো মুহূৰ্ততে আমেৰিকাৰ ফালৰ পৰা ভয়ংকৰ আক্ৰমণ চলোৱা হ'ব ইৰাণৰ ওপৰত আৰু ইয়াৰ পিছত ডনাল্ড ট্ৰাম্পৰ হুংকাৰৰ পিছতে এতিয়া বিশ্বজুৰি এতিয়া চৰ্চা লাভ কৰিছে এই প্ৰসংগ ইৰাণে মানি লওক চৰ্ত অন্যথা বৃহৎ একশ্যন লোৱা হ'ব যিকোনো মুহূৰ্ততে অধিক ভয়াৱহ হ'বলৈ গৈ আছে যুদ্ধ উত্তেজনাই বিৰাজ কৰি ৰাখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে যুদ্ধ হ'ব পাৰে পুনৰ মধ্যপ্ৰাচ্যত ভয়ংকৰ যুদ্ধৰ আশংকা প্ৰকাশ কৰা হৈছে নিজৰ
সামাজিক মাধ্যমৰ জৰিয়তে ট্ৰুথ ছ'চিয়েলৰ জৰিয়তে ইৰাণক ভয়ংকৰভাৱে কঠোৰ সকিয়নি প্ৰদান কৰিছে। যদি আমেৰিকাৰ চৰ্ত মানি নলয় তেন্তে হৰমুজ নিয়ন্ত্ৰণ আৰু সুৰক্ষা হৰমুজ প্ৰণালী খুলি দিয়া নহ'ব। হৰমুজ চৰ্ত মানিলেহে মুকলি কৰি দিয়া হ'ব হৰমুজ প্ৰণালী, অন্যথা মুকলি বন্ধ কৰি দিয়া হ'ব, হৰমুজ প্ৰণালী বন্ধ ৰখা হ'ব। ইৰাণে মানি লওক চৰ্ত, অন্যথা লোৱা হ'ব বৃহৎ একশ্যন। পূৰ্বতে যে ভয়ংকৰ আক্ৰমণ চলিছিলে তাতকৈ অধিক ভয়াৱহ হ'ব আক্ৰমণ। এবাৰ ইৰাণৰ ওপৰত অধিক ভয়ংকৰ আক্ৰমণ চলিব আৰু ইয়াৰ ভয়াৱহতা দেখিব সমগ্ৰ বিশ্ব। মধ্যপ্ৰাচ্যত পুনৰ ভয়ংকৰ যুদ্ধৰ আশংকা প্ৰকাশ কৰা হৈছে। দুয়োখন দেশৰ মাজত অনুষ্ঠিত হ'ব লগা আছিলে বৈঠক, আৰু বৈঠকক লৈ ইতিমধ্যে আমেৰিকাৰ ফালৰ পৰা সমৰ্থন পোৱা হৈছিলে, যুদ্ধবিৰতিক লৈ আলোচনা হ'লহেঁতেন, কিন্তু ইৰাণৰ ফালৰ পৰা কোনো ধৰণৰ সমৰ্থন নাপালে। ইছলামাবাদত দুয়োখন দেশৰ মাজত অনুষ্ঠিত হ'ব লগা আছিল বৈঠক, কিন্তু সেই বৈঠকত সমৰ্থন নকৰিলে ইৰাণৰ ফালৰ পৰা। ইয়াৰ পিছতেই পুনৰ ইৰাণক ধমক প্ৰদান কৰিছে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা। পূৰ্বতকৈ অধিক ভয়ংকৰ হ'ব আক্ৰমণ। ইৰাণে চৰ্ত মানি ল'লেহে হৰমুজ প্ৰণালী খুলি দিয়া হ'ব, অন্যথা হৰমুজ প্ৰণালী বন্ধ কৰি দিয়া হ'ব। মধ্যপ্ৰাচ্যত পুনৰ ভয়ংকৰ যুদ্ধৰ আশংকা প্ৰকাশ কৰা হৈছে। যিকোনো মুহূৰ্ততে ভয়ংকৰ আক্ৰমণ চলিব পাৰে, আক্ৰমণ প্ৰত্যাক্ৰমণ চলিব পাৰে। পুনৰ ইৰাণক চৰম ধমক প্ৰদান কৰিছে, হুংকাৰ প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা। পুনৰ ভয়ংকৰ যুদ্ধৰ আশংকা প্ৰকাশ কৰা হৈছে। মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ উত্তেজনা, যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে যুদ্ধই। চৰ্ত যদি মানি নলয় তেনেহ'লে আমেৰিকাই যিকোনো মুহূৰ্ততে আক্ৰমণ কৰিব পাৰে ইৰাণৰ ওপৰত, আৰু ইৰাণেও যদি প্ৰত্যুত্তৰ দিয়ে তেনেহ'লে যুদ্ধ পৰিস্থিতি ভয়াৱহ হৈ পৰিব। অধিক ভয়ংকৰ দিশে গৈ আছে মধ্যপ্ৰাচ্যৰ যুদ্ধ উত্তেজনা। যিকোনো মুহূৰ্ততে ভয়ংকৰ যুদ্ধৰ আশংকা প্ৰকাশ কৰা হৈছে। মধ্যপ্ৰাচ্যত পুনৰ ভয়ংকৰ যুদ্ধৰ আশংকা প্ৰকাশ কৰা হৈছে। আৰু ডনাল্ড ট্ৰাম্পে হুংকাৰ প্ৰদান কৰাৰ পিছতে এতিয়া সমগ্ৰ বিশ্বজুৰি চৰ্চা লাভ কৰিছে এই বিষয়টোৱে। ডনাল্ড ট্ৰাম্পে হুংকাৰ প্ৰদান কৰিছে, যদিহে চৰ্ত মানি লয় ইৰাণৰ ওপৰত তেতিয়া হৰমুজ প্ৰণালী খুলি দিয়া হ'ব। চৰ্ত মানিলে মুকলি কৰি দিয়া হ'ব হৰমুজ প্ৰণালী, অন্যথা ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব ইৰাণে মানি লওক চৰ্ত, অন্যথা বৃহৎ একশ্যন লোৱা হ'ব। যিকোনো মুহূৰ্ততে আমেৰিকাৰ ফালৰ পৰা ভয়ংকৰ আক্ৰমণ চলাব পাৰে ইৰাণৰ ওপৰত, যিকোনো মুহূৰ্ততে ইৰাণে যদি চৰ্ত নামানে তেনেহ'লে ভয়ংকৰ যুদ্ধৰ আশংকা প্ৰকাশ কৰা হৈছে। বিশ্ব আতংকিত হৈ পৰিছে। মধ্যপ্ৰাচ্যত যিকোনো মুহূৰ্ততে ভয়ংকৰ যুদ্ধৰ আশংকা প্ৰকাশ কৰা হৈছে। ইৰাণক পুনৰ ধমক প্ৰদান কৰা হৈছে, ৰঙা চকু দেখুৱাই ইৰাণক পুনৰ ধমক প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে, যে যিকেইটা আমেৰিকাৰ ফালৰ পৰা যিকেইটা চৰ্ত দিয়া হৈছিলে সেই চৰ্ত মানি ল'ব লাগিব ইৰাণে। চৰ্ত মানি লওক, অন্যথা লোৱা হ'ব বৃহৎ একশ্যন। যিকোনো মুহূৰ্ততে ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ইৰাণৰ ওপৰত। আমেৰিকাই যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, আৰু ইৰাণে যদি চৰ্ত মানি লয় তেতিয়াহ'লে হৰমুজ প্ৰণালী খুলি দিয়া হ'ব, অন্যথা ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা। ট্ৰুথ ছ'চিয়েলৰ জৰিয়তে হুংকাৰ প্ৰদান কৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ডনাল্ড ট্ৰাম্পৰ এই হুংকাৰৰ পিছতে এতিয়া সমগ্ৰ বিশ্বজুৰি চৰ্চা লাভ কৰিছে প্ৰসংগই। যিকোনো মুহূৰ্ততে ভয়ংকৰ যুদ্ধৰ আশংকা প্ৰকাশ কৰিছে এতিয়া বিশ্ববাসীয়ে। ভয়ংকৰ যুদ্ধৰ আশংকা প্ৰকাশ কৰা হৈছে। যিকোনো মুহূৰ্ততে পুনৰ ভয়ংকৰ যুদ্ধ হ'ব পাৰে মধ্যপ্ৰাচ্যত, ভয়ংকৰ যুদ্ধ উত্তেজনা। যিকোনো মুহূৰ্ততে ভয়ংকৰ যুদ্ধ হ'ব পাৰে। যদিহে ইৰাণে চৰ্ত নামানে তেন্তে ভয়ংকৰ আক্ৰমণ হ'ব পাৰে ইৰাণৰ ওপৰত। বিশ্বজুৰি তেতিয়া তেলৰ মূল্য বৃদ্ধি হ'ব পাৰে, অৰ্থনৈতিক অস্থিৰতা আহিব পাৰে। যিকোনো বিশেষজ্ঞসকলৰ মতে ভয়ংকৰ যদি যুদ্ধ পৰিস্থিতি পুনৰ হ'বলৈ হয় তেনেহ'লে দেশত বিশ্বজুৰি তেলৰ মূল্য বৃদ্ধি হ'ব পাৰে, অৰ্থনৈতিক অস্থিৰতা আহি পৰিব পাৰে। আমেৰিকাই ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিব পাৰে যিকোনো মুহূৰ্ততেই। আৰু ইৰাণে এতিয়া ডনাল্ড ট্ৰাম্পৰ এই হুংকাৰ কেনেদৰে মানি লয় পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ'ব। এই পৰিস্থিতি সমগ্ৰ বিশ্বৰ ৰাজনীতিৰ দিশ সলনি কৰিব পাৰে। আগন্তুক দিনবোৰত মধ্যপ্ৰাচ্যত অধিক ভয়ংকৰ যুদ্ধ পৰিস্থিতিৰ আশংকা প্ৰকাশ কৰা হৈছে। ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি